নমস্কাৰ, মই ৰাজীৱ। আপোনালোকক মোৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। পুনৰ এবাৰ মাজুলীৰ চেলেকঘাটলৈ আহিছোঁ। মাজুলীৰ চেলেকঘাটত আপোনালোকে জানেই লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি এখন দলং নিৰ্মাণ কৰি থকা হৈছে আৰু এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 702 মিটাৰ। এই 702 মিটাৰ দৈৰ্ঘ্যৰ দলংখন নিৰ্মাণ কৰিবৰ কাৰণে 21টাকৈ খুঁটা নিৰ্মাণ কৰা হৈছে। বৰ্তমান আটাইকেইটা খুঁটা নিৰ্মাণ কৰা হৈ গ'ল। তাৰপিছত পিয়েৰ কেপ নিৰ্মাণ কৰা হ'ল। পিয়েৰ কেপৰ সমান্তৰালকৈ গাৰ্ডাৰ নিৰ্মাণ কৰা হ'ল আৰু আজি 20 মাৰ্চৰ দিনা দেখা গ'ল আগবেলা বতৰ ভালেই আছিল, কিন্তু সেমেকা আছিল। যদিও বতৰ ভাল আছিল, সেমেকা আছিল আৰু পিছবেলা দেখা গৈছিল বতৰ বেয়া হৈছিল, বৰষুণ পৰিবলৈ আৰম্ভ কৰিছিল আৰু সেই বৰষুণৰ মাজতে SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ যিসকল কৰ্মী, সেই কৰ্মীসকলক কাম কৰি থকা দেখা পোৱা গৈছিল আৰু পিছত আমি দেখা পাইছিলোঁ যিটো 18 আৰু 19 নম্বৰ পিয়েৰ কেপ, সেই পিয়েৰ কেপৰ ওপৰত তেওঁলোকে এডাল গাৰ্ডাৰ উঠাইছিল আৰু আপোনালোকে জানেই 16 আৰু 17 নম্বৰ পিয়েৰ কেপৰ ওপৰত প্ৰথমে ছডালকৈ গাৰ্ডাৰ উঠাইছিল। তাৰপাছত 17 আৰু 18 নম্বৰ পিয়েৰ কেপৰ ওপৰত তেওঁলোকে ছডালকৈ গাৰ্ডাৰ উঠাইছিল আৰু আজি 20 মাৰ্চৰ দিনা দেখা গ'ল 18 আৰু 19 নম্বৰ পিয়েৰ কেপৰ ওপৰত তেওঁলোকে এডাল গাৰ্ডাৰ উঠাইছে। গতিকে স্বীকাৰ কৰিবই লাগিব SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ যিসকল বিষয়া কৰ্মচাৰী বা যিসকল কৰ্মী, তেওঁলোকৰ কামৰ যি নিষ্ঠা, সেই নিষ্ঠাৰ কথা স্বীকাৰ কৰিবই লাগিব। মই পুনৰ কৈছোঁ, আজি যিহেতু বতৰ আগবেলা যদিও ভাল আছিল, বতৰ সেমেকা আছিল আৰু পিছবেলা বৰষুণ পৰিবলৈ আৰম্ভ কৰিছিল, সেই বৰষুণৰ মাজতো SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ যিসকল কৰ্মী, সেই কৰ্মীসকলক কাম কৰি থকা দেখা গৈছিল আৰু তাৰ মাজতে দেখা পোৱা গ'ল তেওঁলোকে 18 আৰু 19 নম্বৰ পিয়েৰ কেপৰ ওপৰত এডাল গাৰ্ডাৰ উঠোৱা দেখা গ'ল। গতিকে তেওঁলোকৰ কামৰ প্ৰতি যি নিষ্ঠা, সেয়া সঁচাই প্ৰশংসনীয়। আৰু এটা কথা স্বীকাৰ কৰিব লাগিব, মই আপোনালোকক আগৰ ভিডিঅ'টো কৈছোঁ, এই দলংখনলৈ আপুনি 2-3 দিনৰ পাছত যদি আহে, কিবা নহয় কিবা এটা নতুনত্ব দেখিবলৈ পায়। প্ৰতিদিনে তেওঁলোকে কিবা ইমানেই দ্ৰুতগতিত তেওঁলোকে কাম কৰে। কাম দ্ৰুতগতিত কৰে বুলি নহয়, আচলতে তেওঁলোকে 24 ঘণ্টাই কাম কৰিবলৈ চেষ্টা কৰে। সেইকাৰণে তেওঁলোকৰ কাম আগবাঢ়িছে আৰু তেওঁলোকক মই কৈছোঁৱেই নহয়, ইয়ালৈ যদি আপোনালোক আহিলে দেখিব প্ৰতিদিনে কিবা নহয় কিবা এটা নতুনত্ব দেখিবলৈ পাব। আৰু আজি আমি দেখা পালোঁ বৰষুণৰ মাজতো, বৰষুণ পৰি আছিল, সেই বৰষুণৰ মাজতেই 18 আৰু 19 নম্বৰ পিয়েৰ কেপৰ ওপৰত তেওঁলোকে গাৰ্ডাৰ উঠোৱা আমি দেখা পাইছোঁ। আৰু আপোনালোকক জনাইছোঁ, যিহেতু এইখন এখন নৈখনৰ মাজলৈকে যিহেতু এই যিবিলাক ক্ৰেন আছে, ক্ৰেনবিলাক নিয়াত অসুবিধা হয়, সেইটো কাৰণে নৈৰ মাজত তেওঁলোকে যি চেণ্ড পাম্পটো বহুৱাইছে, চেণ্ড পাম্পৰ যোগেদি তেওঁলোকে বালি বামলৈ উঠাইছে আৰু বামলৈ উঠাই খুব ধুনীয়াকৈ প্লেটফৰ্ম বনাইছে। আপোনালোকে দেখাই পাইছে প্লেটফৰ্ম বনাইছে আৰু প্লেটফৰ্মৰ যাতে ক্ৰেনকেইখন মুভ কৰিব পাৰে তাৰ সুবিধা কৰি তেওঁলোকে সেই প্লেটফৰ্মটো বনাই আছে। আৰু আজি যিহেতু 18 আৰু 19 নম্বৰ পিয়েৰ কেপৰ ওপৰত তেওঁলোকে গাৰ্ডাৰ উঠাইছে আৰু ইয়াত হৈ যোৱাৰ পাছত হয়তো 15 আৰু 16 নম্বৰ পিয়েৰ কেপৰ ওপৰত গাৰ্ডাৰ উঠাব, তাৰপিছত 14-15টো উঠাব। এনেদৰে ক্ৰমান্বয়ে তেওঁলোকে মাথাউৰিৰ দিশলৈ গৈ থাকিব আৰু মাথাউৰি পাৰ হৈ সিফালে যিহেতু গাঁওখন আছে আৰু বাৰিষাৰ পূৰ্বে হয়তো তেওঁলোকে এই নৈখনত যিমানকেইটা পিয়েৰ কেপ আছে আটাইকেইটাতে তেওঁলোকে গাৰ্ডাৰ উঠোৱা কাম শেষ কৰিব। অৱশ্যে ইয়াতো এটা কথা আছে, যদি প্ৰাকৃতিক দুৰ্যোগে বাধাৰ সৃষ্টি নকৰে, মই সেইটো কাৰণেই মই সদায় প্ৰতিটো ভিডিঅ'তে কওঁ, প্ৰাকৃতিক দুৰ্যোগে যদি বাধাৰ সৃষ্টি নকৰে, অৰ্থাৎ বানপানী, ধুমুহা, বৰষুণ, এনেকুৱা যিবিলাক দুৰ্যোগ আছে, সেই দুৰ্যোগে যদি বাধাৰ সৃষ্টি নকৰে আৰু কোনো ধৰণৰ যান্ত্ৰিক যদি অসুবিধা নহয় আৰু কোনো ধৰণৰ যদি সমস্যাৰ সৃষ্টি নহয়, তেতিয়া বাৰিষাৰ পূৰ্বে এই নৈখনত যিকেইডাল গাৰ্ডাৰ উঠাব লাগে আটাইকেইডাল গাৰ্ডাৰ তেওঁলোকে উঠোৱা কাম শেষ কৰিব। আৰু এনেদৰে তেওঁলোকে এই দলংখন নিৰ্মাণ কৰাৰ পাছত যি দ্বিতীয়খন দলং লখিমপুৰৰ ধূনাগুৰি ঘাটত যি দ্বিতীয়খন দলং নিৰ্মাণ কৰি আছে, সেই দলংখনতো এনেদৰে তেওঁলোকে দ্ৰুতগতিৰে কাম কৰিবলৈ চেষ্টা কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে কাষতে যিটো বেল আইকন আছে, সেই বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব।